10টালৈকে শুই থাকে নহয় এতিয়া পাব এতিয়া চুটুকাটো চাওক শুই আছে ঐ 11:10 হ'ল কলিজা 11 কি 7:11 হ'ল উঠা 7:11 হ'ল উঠা 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 গোসানী মানুহ কলিজা মানুহ উঠা 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 ধুনু 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 স্কুল 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 শিবু তুমি উঠিলেহে তাই উঠিব উঠা কলিজা হ'লনে আহা আহা আজি 8:08 হ'ল 10 হ'বই হ'ল আহা কি কৰি আছা নো হা কি হ'ল এইটো তোমাৰ চশমা লোৱা এই লো চাওঁ এবাৰ চাই দিয়া লাভ ইউ তুমি গ্লাছ পিংক কালাৰ গ্লাছ পিন্ধিছা কাৰণে পিংক পিংক হৈছে আৰু কি হ'লনে আহা বেগ চেগ লৈ আহিবা হা আহা তেনেহ'লে যাওঁ মই বাইক উলিয়াওঁগৈ আৰু এইফালে আমি যাবৰ কাৰণে ৰেডি এইফালে আমাৰ প্ৰজ্ঞাও যাবৰ কাৰণে ৰেডি হৈ আছে প্ৰজ্ঞা কেইটাৰ পৰা স্কুল 9টাৰ পৰা আৰু 8:30 পৰা আমি ওলাইছোঁহে প্ৰজ্ঞা আগতীয়াকৈ ওলাই ৰেডি দেহা এইফালে কৃষ্ণ কৰি দিয়া দেহা গোসানী কলিজা হৰি কৈ দিয়া এইফালে হৰি হৰি কৰা মই বজাইছোঁ হৰি কৰা কৃষ্ণ কৰা এইয়া নামঘৰ কোনফালে আছে ক'ত চাই কৰিছা এইয়া গোসাঁই ঘৰ ইয়াত চাই কৰা হ'ল নাই আহা গামছাখন নাই সেইখন নানিলা আৰু মাক আগে আগে আৰু আমি গৈ আছোঁ ৰিয়াঞ্চি আৰু মই এয়া হৈছে আমাৰ ৰিকি আৰু স্কুল পাই গ'লোহি এই দেহা ভাল লাগিছে খেলা যদি অকণ খেলি দিয়া ৰিকি এইফালে ক'ত গৈ আছা এইফালে আহা হা কি অঁ দৌৰি গৈছে তুমি যোৱা দৌৰা যদি দৌৰা ফ্লাক্সটো মই ধৰি দিম নেকি দিয়া ফ্লাক্সটো দিয়া তুমি এতিয়া সোমাব নালাগে আমাৰ লগত খেলি থাকিবা এতিয়া দেই দেৰিকৈ সোমাবা হা আৰু আমাৰ ৰিয়াঞ্চিৰ ফ্ৰেণ্ড আগতীয়াকৈ আহি পেলাই ৰেডি দেখোন কেইটা বজাত আহিলা আজি 8টাতে আহিলা আধা ঘণ্টাৰ আগত এই দেহা কেনেকুৱা লাগিছে আৰু এইফালে আমাৰ ৰিয়াঞ্চিৰ ফ্ৰেণ্ড প্ৰিন্সি এও আহিছে তাই মন চন বেয়া অলপ আৰু 8:30 হোৱা নাই একেবাৰে 8:30 হ'লেহে সোমোৱাই দিম আৰু তোমাৰ চিপকি গ'ল নেকি আকৌ নাযায় ই কান্দিছে ই লয় কয় এই প্ৰিন্সি অংগনবাড়ী যায় অংগনবাড়ী ভাল পায় ইয়াতে কান্দিব হা দেখিছা কি কৈছে দেহা বাই দেহা বাই বাই আৰু আমাৰ ৰিয়াঞ্চিটো কনা নাই কিন্তু মাকে বেলেগ বাচ্চা লৈ পেলাইহে উমলাই আছে আৰু এইফালে প্ৰেড ষ্টাৰ্ট হৈ যাব এতিয়া আৰু অকণমান সময়ত আমি ওলাই যাব লাগিব আগতকৈ অলপ কন্দা কটাটো কমিছে আৰু লাহে লাহে বাচ্ছাবিলাকৰ অলপ নইজটো কমি আহি আছে আৰু এইটোৱে হৈ গ'ল স্কুলৰ পৰিৱেশটো আৰু সদায় ভাল লাগে আৰু সেইটো কাৰণে মই সদায় ভিডিঅ'টো কৰি ৰাখোঁ আৰু এইবিলাক স্মৃতি এসময়ত থাকি যাব আমাৰ ৰিয়াঞ্চিৰ সৰুকালৰ দিনবিলাক চ' মনত পৰিলে তাই চাব পাৰিব সেইবাবে মই ভিডিঅ'বিলাক কৰি ৰাখিছোঁ এনেদৰে বিৰাট ভাল লগা এটা ধুনীয়া সুন্দৰ পৰিৱেশ আৰু সঁচাকৈ এনেকুৱা বাল্যকাললৈ আকৌ ঘূৰি যাবলৈ মন যায় স্কুলৰ জীৱনলৈ আকৌ ঘূৰি যাবলৈ মন যায় এইবিলাক দেখা পালে বিৰাট ভাল লাগিছে আৰু সেইটো কাৰণে ৰৈ চাই আছোঁ ইহঁতকে বাচ্ছাবিলাককে কি হ'ল আজি লেট যে আজি লেট হৈছে দেই সোনকালে আহক
আৰু এইবিলাক আমাৰ ৰিয়াঞ্চিৰ লগৰ ফ্ৰেণ্ড। কি হ'ল কথাটো? কোন বা ক'ৰ বাচ্ছা চিনি নাপাওঁ। সি ভাবিছে তোমাৰ ওচৰতে যাওঁ আৰু মই মৰ্টন দিছোঁ আমাৰ ছোৱালীক দিহে। আৰু স্কুলত থবৰ কাৰণে বেছিভাগ চব মাইকী মানুহবিলাকে আহিছে, চব মাকবিলাকে আহিছে আৰু সেইটো কাৰণে মই বাপেকবিলাকো আছে ভালকৈ চিনি নাপাওঁ। চ' সেইটো কাৰণে মইনো ভাবিলোঁ কি কৰিম, সেইটো কাৰণে ওলাই আহিলোঁ আৰু ওচৰতে এনেকুৱা ধুনীয়া জেগা তাতে ৰখি আছোঁ। আৰু এইফালৰ পৰা এইফালে চাপৰমুখ কাণপুৰ যোৱা ৰাস্তাটোদি সোমাই আহিলে এইফালেদি কাণপুৰ যোৱা ৰাস্তা এইটো। আৰু এইখিনিতে এখন ব্ৰিজ আছে আৰু ব্ৰিজখনৰ ওচৰতে এইবিলাক ধুনীয়া গছ গছনি আছে, পূৰা ধুনীয়া ঠাণ্ডা জেগা, ভাল পৰিৱেশ। চ' সেইটো কাৰণে অকণমান ইয়াতে বহি পেলাই অকণমান এনেই অকলে বহি চাই আছোঁ জেগাবিলাককে, আৰু স্কুল ছুটি হোৱাৰ আগে আগে যাম আৰু পৰিৱেশটো ভাল, বিৰাট সুন্দৰ ধুনীয়া লাগিছে। কিন্তু অন্য এটাই প্ৰব্লেম, খালি এইফালে ধূলি, কিয়নো ডাম্পাৰবিলাক অহা যোৱা কৰি আছে, ৰাস্তাটো বহুত ধূলি হৈ আছে, এইটো সমস্যা হৈছে আৰু তেনেহ'লে আৰু কিমাননো বহি থাকিম। আৰু এতিয়া 9:50 হৈছে আৰু চবেই মানে মাকবিলাকে আহি পেলাই গেটৰ সন্মুখত এনেদৰে ৰখি আছে নিজৰ বাচ্ছা ল'বলৈ। ললিপপ খাই আছে ন। এতিয়া সময় হৈ গ'ল 10টা আৰু এতিয়া আমাৰ ছুটি দিব, সেইটো কাৰণে ভিতৰলৈ আহি আছোঁ। ৰিকি আৰু মই আৰু অন্য গাৰ্জেন সকলো আহি আছে। লৈ আহাগে, লৈ ভিতৰত আছে, লৈ আহা। আমাৰ ৰিয়াঞ্চিয়ে বেগ এৰি থৈ আহিছে ভিতৰত। আহিলা? কি পঢ়ালে আজি? হা? কি পঢ়ালে আজি? বা এতিয়া চব ঠিক হৈ গ'ল কন্দা কটা। ভাল লাগিছে, ভাল লাগিছে এতিয়া। লেচুম এটা দি দিয়া পাপাক। থেংক ইউ। হ'ল আৰু এতিয়া তেনেহ'লে যাওঁ ঘৰলৈ ন দেখা। ভাল লাগিলে আজি স্কুল কৰি। টাটা কৈ দিয়া সেইফালে মোক কেমেৰা। বাই বাই। এতিয়া পাই গ'লোঁ, সেইবোৰ এতিয়া নামা। আৰু দিনক দিনে গৰমো বাঢ়ি গৈছে আৰু এতিয়া 10টা বজাতে পূৰা গৰম লাগিছে আৰু পিছলৈ কি হয় ঠিক নাই। আৰু উপায় নাই, হ'লেও অহা যোৱা কৰিবই লাগিব আৰু পাই গ'লোঁ। আজি আমাৰ দেহাই টিফিন খালানে ভালকৈ? খালা? চাওঁ টিফিনটো খালেনে নাই চাওঁ। টিফিন খাইছিলা? বা আজি একদম পুৰা টিফিন ফিনিছ কৰি খাইছে। ৱা গুড গাৰ্ল। মই এটা চুম দি দিওঁ চাওঁ। মই এটা চুম দিম। থেংক ইউ। আৰু এনেদৰে খেলা ধূলাৰ মাজতে দিনটো পাৰ হৈছে আৰু এতিয়া বৰ্তমান 1:30 বাজিলে আৰু আমাৰ ৰিয়াঞ্চিক এতিয়া খুৱাবলৈ আনিছে ভাত। এইফালে পূৰা জোৰ জাৰ চলি আছে ভাত খোৱাৰ। না দেহা মাম খাবা দেই। খাই লোৱা দিয়া। ভাত নাখায়, এতিয়া মই তাইক বুদ্ধি কৰি ভাত দুখন চাব দেই। এতিয়া তাই ভাত নাখায়, মই ভাত খাই দিম দেই। চাওঁ। আৰু এতিয়া বাজিছে মাত্ৰ 2টা আৰু এইফালে বাহিৰতে দিনতে পূৰা আন্ধাৰ হৈ গ'ল। এইফালে অৱস্থাটো চাওকচোন কি হৈ আহিছে। আন্ধাৰ নে বৰ বেয়া জাক ধুমুহা ঢালিব কিন্তু দেই। এতিয়া বেয়া আন্ধাৰ হৈ আহিলে, গোটেইখন আন্ধাৰ সন্ধিয়া লেখীয়া হ'ল। আৰু আমাৰ ৰিয়াঞ্চিয়ে কি কৰি আছে চাওক। আৰু আমাৰ মা ভাগৰ এইফালে কি থৈছিলে, পৰিলে গোটেই পিঠাগুড়ি থৈছিলে, পিঠাগুড়ি উৰি গ'ল বতাহত। আৰু আমাৰ ৰিয়াঞ্চিয়ে এইফালে আইতাকে অনা পিঠাগুড়ি, পিঠা বনাবলৈ অনা, তাকে আনি পেলাই এইফালে কি কৰি আছে। দেহা কি কৰিছা? হয় নেকি? পিঠাগুড়ি দি বনোৱা খেলি থাকা। মইতো চোলা পিন্ধিছোঁ, এইটো ব্লু কালাৰ পিন্ধিছোঁ আকৌ। মই চোলাটো পিন্ধাৰ কাৰণে কিয় ব্লু কালাৰ চোলা পিন্ধিছোঁ সুধিছে। অ' কি অৱস্থাটো কি হ'ব আজি? বৰ বেয়া ঢালিব কিন্তু দেই এটা বৰষুণ। এতিয়া গছ গছনি ভাগে বুলিহে বৰ বেয়া পকাই আহিছে, বতাহ ধুমুহা। এইখন দৰ্জা মাৰি দিয়া হেই। বৰ আচৰিত ঢালিছে কিন্তু দেই, বৰ বেয়াকৈ ঢালিছে একেবাৰে, গোটেই গছে চছে ভাঙিব এতিয়া। 5:40 আৰু আমাৰ ৰিকিটো পূৰা শুই আছে একদম। ৰাতিপুৱা 6টা বজাতে উঠিছোঁ বুলি একদম পূৰা টোপনিহে ক্ষতি হৈছে যেনিবা তাই। উঠক। তামাম শুইছে, বৰষুণৰ বতৰ পাই পেলাই। আৰু আমাৰ এইফালে আমাৰ ৰিয়াঞ্চিয়ে আইতাকৰ লগত কি খাই আছে? এইফালে চাহৰ জুতি লৈ আছে দেখোন। হা? পানী পিঠা বনাইছিলে, পানী পিঠা খাই আছে আমাৰ ৰিয়াঞ্চিয়ে। কোৱা আমাৰ এতিয়া কি চলি আছা? কি হ'ল কোৱা? এতিয়া আমাৰ ৰিয়াঞ্চি ভাগৰ আজি যি পইচা আমাৰ ছেভিং কৰিছিলে, এটা টেকেলিটো সৰু, সেইটো আমি ভাগিবলৈ গৈছোঁ। এইফালে আমাৰ চাউল লৈ পেলাই ৰিয়াঞ্চি আৰু পগিয়াই খেলি আছে। আৰু এতিয়া এইটো হৈ গ'ল আমাৰ ৰিয়াঞ্চিৰ সম্পত্তি। এইবাৰ এইটো জমাই নহ'লে বিশেষ, এইটো কাটিব লাগিব ৰ'বা, কিমান ওলাই চাওঁ হা। আৰু এইটো কাটি পেলাই ইয়াত যিমানখিনি পইচা আছে আমাৰ ৰিয়াঞ্চিৰ একাউণ্টত থৈ আহিব লাগিব পোষ্ট অফিচত। ভাঙা লোৱা। কিমান ওলাব প্ৰজ্ঞা? এইবাৰ বিশেষ নাই, এইবাৰ বহুত কম, এইবাৰ ভৰোৱাই নাই।
এবাৰ এইটোৰ লগত এবাৰ জেঙেও এটা প্ৰব্লেমো হৈ আছিলে ন এইটোৰ লগত এইটো এই ভি আই পিত থকাটোৱে নহয় জানো হা এইটো নহয় নেকি অঁ এইটো নহয় ইয়ে আমাৰ দেহা ভাগৰ পইচা ওলাইছে ইয়ে আমাৰ দেহা ভাগৰ পইচা ওলাইছে দেহাৰ বিৰাট ফূৰ্তি এতিয়া পইচা ওলাব এতিয়া কিমান ওলাব এতিয়া আমাৰ দেহা ধনী হৈ যাব ধনী ঢেৰ পইচা হৈ যাব আমাৰ দেহা পইচাখিনি দি কি কৰিবা খেলে কি ল'বা কি কিনিবা স্কুটি কিনিবা বা অকণমানি স্কুটি কিনিবা একদম টেকেলি ভাঙিছিলা স্কুটি কিনিব বোলে হয় নেকি অঁ হেলমেটো কিনিবা অঁ এইয়া ওলাইছে দেই পইচা কিমান আছে বাৰু নাজানো কিমান ওলাই চব মই থোৱা বাপেকেতো এটাও নাই মই যিমান তাইক উলিয়াব দিয়াচোন মই থৈ যাওঁ মই পালেই পইচা থওঁ তাই এটা বাপেকে ইয়াত ভৰোৱা নাই আৰু আছে পইচা ৰ'বা দেহা এইবাৰ বৰ বিশেষ পইচা গোট নেখালে এবাৰ বহুত খুচুৰা পইচা গোট খালে ইয়ে এইখিনি এতিয়া কাউণ্ট কৰোঁ আমি কিমান আছে তেনেহ'লে কিমান হৈছেগৈ এতিয়া অ'কে এতিয়া মানে পইচাবিলাক চিজিল কৰি আছা অ'কে দেহা কিমান হ'ব পইচা ইমান মানে কিমান এতিয়া ইয়াতে পালোঁ মই 3,000 আৰু বেছি নাই আৰু 1,000 2,000 মান ল'ব থাকে 4-5,000 মান টকা ওলাব এইবাৰ বৰ বিশেষ পইচা থ'বলৈকে নহ'লে তাই ফুলুংটোত চববিলাক পইচা যিমান পালোঁ চব খৰচ কৰা হ'ল তাৰ পইচাই আমি খৰচ কৰিলোঁ এইফালে কাউণ্টিং চলি আছে 4,000 হৈছে দেই আৰু এইফালে কিমান হৈছেগৈ 5,000 মান ওলাব বেছি নোলায় আৰু কইনছবিলাক এইফালে কাউণ্ট হৈ আছে এতিয়া কইনছ ভঙা বুলি ক'লে অলপ 20-30,000 টকা ওলাব লাগে ন শইকীয়া অলপ সৰহকৈ অলপ 15-20,000 টকা ওলালে ভাল লাগে এবাৰ পইচা গোটাবই নোৱাৰিলোঁ আমি আৰু আমাৰ ৰিয়াঞ্চি এতিয়া ঢেৰ পইচা হৈ গ'ল আৰু এতিয়া আমাৰ পাই গ'লোঁ টোটেল 4,800 টকা আৰু এতিয়া হৈ গ'ল আমাৰ 9:30 আৰু মোৰ ডিউটি খতম আৰু এইফালে আমাৰ বহি আছে মেল এইফালে পূৰা ঢোলৰ প্ৰেক্টিচ চলি আছে তুমি প্ৰথমতে ঢোল বজোৱা আৰু এইফালে ঢোল বজাইছে এইফালে নাচিছে আৰু আমাৰ ৰিকিয়ে গান গাই আছে এনেই আৰু টাইম পাছ কৰি আছে এইফালে আৰু তাৰপিছত খাই কৰি শুই যাম তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ লগ পাম পুনৰ অন্য এটি ব্লগত তেতিয়ালৈকে বাই বাই চি ইউ ইন দ্য নেক্সট